আপুনি জানেনে যোগৰ পিতৃ কোন? যোগাসন কোনে আৰম্ভ কৰিছিল? কোনে যোগক সহজ কৰি তুলিলে? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024ৰ থিমটো কি? আৰু যোগৰ ইতিহাস কি? যদি নাজানে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ইয়াৰ জৰিয়তে জানক। 2024 চনৰ 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ'ব। প্ৰতি বছৰে এই দিৱসটো এটা বিশেষ থিমেৰে উদযাপন কৰা হয়। এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024ৰ বিষয়বস্তু হৈছে মহিলা সবলীকৰণৰ বাবে যোগ। জীৱনত যোগে সুস্থ আৰু সুষম জীৱনশৈলীক উৎসাহিত কৰে। আজিৰ ব্যস্ত জীৱনত কেৱল ধ্যান আৰু যোগেহে মানসিক শান্তি প্ৰদান কৰে, যিয়ে মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সমগ্ৰ দেশতে যোগৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বহু কাৰ্যসূচীৰ আয়োজন কৰা হয়। লগতে ভাৰতত ইয়াক অতি আড়ম্বৰেৰে উদযাপন কৰা হয়। যোগাসন কৰিলে মনটো শান্ত হোৱাই নহয়, টোপনি, মানসিক চাপ আৰু ভাগৰ দূৰ হয়। শৰীৰক সুস্থ কৰি তোলাৰ লগতে পেশীবোৰো শক্তিশালী কৰে। আপুনি জানি আচৰিত হ'ব যে যোগৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ। কেৱল এয়াই নহয়, ভাৰতে নিজেই যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিছে। এতিয়া জানো আহক যোগৰ পিতৃ কোন? মহৰ্ষি পতঞ্জলীক বিশ্বৰ প্ৰথম যোগ গুৰু হিচাপে গণ্য কৰা হয়। তেওঁৰ যোগসূত্ৰ গ্ৰন্থই যোগৰ চৰ্চা আৰু দৰ্শনত গভীৰভাৱে প্ৰভাৱ পেলাইছে। যুগ যুগ ধৰি ইয়াৰ অগ্ৰগতি গঢ় দিছে। তেওঁ সাধাৰণ মানুহৰ বাবে 196টা যোগৰ ভংগীমা সৃষ্টি কৰিছে। মহৰ্ষি পতঞ্জলীৰ জন্ম বিষয়ে বহু কাহিনী আছে। তাৰ ভিতৰত এটা হ'ল পুষ্যমিত্ৰ শুংগাৰ দিনত তেওঁৰ জন্ম হৈছিল আৰু তেওঁৰ জন্ম উত্তৰ প্ৰদেশৰ গোণ্ডাত। বিশ্বাস কৰা হয় যে ইয়াত জন্ম হোৱাৰ পিছত পতঞ্জলীয়ে কাশীত বসতি স্থাপন কৰিছিল। কাশীত পতঞ্জলীৰ প্ৰতি ইমানেই বিশ্বাস আছিল যে তেওঁক শেষনাগৰ অৱতাৰ বুলি গণ্য কৰা হৈছিল। কিছুমান কাহিনী অনুসৰি তেওঁক সাধু পাণিনিৰ শিষ্য বুলিও কোৱা হয়, কিন্তু ইয়াৰ সন্দৰ্ভত কোনো তথ্য নাই। যোগক সহজ কৰি তোলাৰ কৃতিত্ব পায় পতঞ্জলীয়ে। মহৰ্ষি পতঞ্জলীয়ে যোগৰ সূত্ৰৰ আয়োজন কৰি অষ্টাংগ যোগ আৰম্ভ কৰিছিল। ইয়াৰ যোগেদি তেওঁ এক পদ্ধতিগত ৰূপ দিলে যোগক। ভাৰতীয় সমাজত যোগৰ পৰম্পৰা হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যমান বুলি বিশ্বাস কৰা হয় যদিও সেই সম্পৰ্কে কোনো লিখিত তথ্য নাই। মহৰ্ষি পতঞ্জলীয়ে প্ৰথমে যোগৰ নথিভুক্ত কৰিছিল। তেওঁ অষ্টাংগ যোগৰ অনুশীলন কৰিছিল, য'ত যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধৰণ, ধ্যান আৰু সমাধি আদি অন্তৰ্ভুক্ত কৰিছিল। এইদৰে মহৰ্ষি পতঞ্জলীয়ে যোগক টুকুৰা টুকুৰ কৰি সাধাৰণ মানুহৰ বাবে উপলব্ধ কৰি তুলিছিল। যোগক সহজ কৰি তোলাত মহৰ্ষি পতঞ্জলীয়ে ডাঙৰ অৱদান আগবঢ়োৱা বুলি বিবেচিত হৈছে। যোগাসন কৰিলে মানুহক মানসিক শান্তি দিয়াই নহয়, ধৈৰ্য ধৰাতো সহায় কৰে। কোৱা হয় পতঞ্জলীৰ আগতেও যোগৰ অস্তিত্ব আছিল, কিন্তু ধৰ্ম আৰু অন্ধবিশ্বাসৰ বাবে মানুহৰ সচেতনতাৰ অভাৱ বুলি গণ্য কৰা হৈছিল। তেওঁ ধৰ্ম আৰু অন্ধবিশ্বাসৰ পৰা যোগক উলিয়াই আনিলে। লাহে লাহে ই সাধাৰণ মানুহৰ ওচৰ পালেগৈ। মহৰ্ষি পতঞ্জলীয়েও যোগৰ সৈতে ধ্যান সংমিশ্ৰণ কৰিছিল, যাৰ ফলত মানসিক শক্তিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ভিডিঅ'টোৰ লেখাসমূহ লোকবিশ্বাসৰ ওপৰত আধাৰিত। ইয়াত দিয়া তথ্যৰ সঠিকতা আৰু সম্পূৰ্ণতাৰ বাবে ইউনিক আছাম ফেচবুক পেজ জগৰীয়া নহয়। ধন্যবাদ।